নমস্কাৰ মই নেটে ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভাল। এতিয়া এয়া ৰাতিপুৱা চাহ খাবৰ কাৰণে যোগাৰ কৰি আছোঁ আৰু বনাই আছোঁ মই পকৰি। এজনী আমাৰ সৰু বেটীয়ে ৰুটিও খায় পকৰিও খায়। মোক এতিয়া কৈ থৈ গৈছে পকৰি লাগিব, ৰুটি লাগিব, দনো লাগিব। এতিয়া মানুহ হৈছোঁ এজনী, বনাব লাগে এতিয়া দুভাগ নবনাব, অকল পকৰিকে বনাম। যিহেতু মানে কি আৰু ভাত পাতিবলৈতো হ'বই, আৰু বিশেষকৈ তাইক মই আজি ডক্টৰৰ ওচৰলৈ লৈ যাম বুলি ভাবিছোঁ। চকুটো মানে কিবা ধূলিয়ে সোমাল নেকি, কালি পৰহি পৰা চকুটো খজুৱাই মানে সৰু হৈ গৈছে। ক'ব নোৱাৰি নহয়, চকু অসুখো হ'ব পাৰে। সেইকাৰণে ভাবিছোঁ আজি 3 দিন হৈছে, তাৰপিছতে কালিতো দেওবাৰ আছিলে, কালি বন্ধই আছিলে। তাৰপিছতে আজি সেইকাৰণে বোলো লৈ যাওঁ। আৰু সেইটো কাৰণে মানে ৰুটি নবনাই, এতিয়া চাহৰ লগত খাবলৈ পকৰিকে বনাই, তাৰপিছত ভাত কেইটামান বনাই খুৱাই মেলি লৈ গুচি যাব লাগিব। বাৰু আজি দিনটো কি দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া চাহ খাবৰ কাৰণে একদম টুকলুকৈ পকৰি কেইটামান বনাই আনিছোঁ দেই। আনকালে পিঁয়াজি পকৰি গতে বনাওঁ, অকণমান ডাঙৰকৈ এতিয়া বনাই আনিছোঁ একদম টুকলু পকৰি। লগতে এয়া হৰলিক্স পানী, এয়া ইহঁতৰ হৈছে বনবিতা আৰু এয়া হৈছে হৰলিক্স। বনবিতা দেখিছেনে, গৰম পানীতে বনবিতা দি দিছোঁ দেই। গাখীৰ মানে কি হয়, কজোৱা যায় নে নাযায় মানে মই ধৰিব নোৱাৰোঁ ভিতৰত সোমাই থাকোঁতে। আৰু মৰম, তুমি এতিয়া বেয়া কাম কৰিছা। ভৰি ওপৰলৈ দিয়া ভৰি। কথা এটা একেবাৰে কথা শিকালে শিকিবা। মই কিন্তু বেয়া পাওঁ, কিন্তু পঢ়াও এখন টেবুলত তুমি খোৱাও, ভৰি কেলৈ দিবা? বেয়া কথা হয়নে নহয় কলিজা? হয়নে নহয়? অঁ, ভৰি নিদিবা দেই আজিৰ পৰা, বেয়া কথা দেই। তাৰপিছতে এয়া ডাঙৰ দেহাই খাই আছে আৰু এয়া সৰু বেটীয়ে খাবলৈ আমনি কৰি ফুৰিছে দেই। এতিয়া খুৱাই মেলি লওঁ। এতিয়া সৰু বেটীক লৈ পিনে আহিলোঁ নেতাললৈ। ৰাতিপুৱা পৰা মানে ইমান আমনি কৰিছে, চকু খজুৱা দেখিছে না, চকু কিমানকৈ মানে অৱস্থা হৈ গৈছেগৈ। লগতে ডাঙৰ দেহা আৰু মানে ভাত খোৱা নহ'লে আৰু দেই, পকৰি হৰলিক্সে খালোঁ, তেনেকৈ আহিবলগীয়া হৈছে। আৰু আহি পাওঁতে মানে মোৰ টাইমো হ'ল, এতিয়া সময় পাইছোঁ মানে টিকট পাইছোঁ এতিয়া 36 নম্বৰ, তাকে ডক্টৰৰ কাৰণে ৰখি আছোঁ। এতিয়া এয়া কেইটা বাজিছে, 2:30 বাজিছে, ভাতকেইটা খাব লৈছোঁ। ৰাতিপুৱা মানে সেই পকৰিকেইটা খালোঁ, খাই লৈ পিনে 10টা বজা নাই দেই, 10টামান বজাতে তাৰ আগত এবাৰ বইল কৰি ভাত কেইটামান বনালোঁ, মানে আলুগুটি দি পিনে ভাত কেইটামান বনালোঁ। ভাত কোনেও নাখালে। ছোৱালী মানে চকুটো এনেকুৱা অৱস্থা হৈছেগৈ, দেখিলে মানে বেয়া লগা নিচিনা হৈ গৈছেগৈ। তাৰপিছতে তাইক 11মান খোৱালোঁ যেনে তেনে, ডাঙৰ বেটিও নাখালে, মই নাখালোঁ। তাৰপিছত ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। ডক্টৰৰ ওচৰত টিকট পাইছোঁ 36 নম্বৰ 36। গৈ মানে কেইটা বজাত দেখাইছোঁ, 1:30 বজাত দেখাইছোঁ নেকি দেই, 1:30 বজাত দেখাইছোঁ। মানুহো ধেৰ। তাৰপিছতে 1:30 বজাত দেখাই চকুৱে ইনফেকশ্যন হৈছে বুলি কৈছে। তাৰপিছতে সেই দৰৱ পাতি লৈ মেলি আহিছোঁ। আহি লৈয়ে মানে এনেকুৱা ভোক লাগিছে। তাৰপিছতে ভৈয়াম শাককেইটা ধুলোঁ, তাইকো তাহাঁতকো ধুৱাই মেলি দিলোঁ। দি লৈ পিনে এতিয়া এয়া পানী ঢালিয়ে ভাতকেইটা খাবলৈ লৈছোঁ। লগতে সেই মিক্সাৰ চনা ধোৱা থাপতে পাই পিনে মিক্সাৰ চনা ধোৱা লৈ আহিছিলোঁ। মই বোলো গৈ পিনে আকৌ কিনো কৰিমগৈ বুলি। তাৰপিছতে আলু সনা লৈ লৈছোঁ। এই আলু সনা লৈ লৈছোঁ, আলু সানিবলৈ আছে, আলু সনা লগতে এভাগ মিক্সাৰ চনা লৈ লৈছোঁ। ভাতকেইটা ময়ো খাইছোঁ, তাইকো খুৱাইছোঁ। মানে এনেকুৱা মাথা টিঙাইছে, তাতে ৰ'দটো চোকা আৰু ৰাতি এটি মানে টোপনি ক্ষতি তাইৰ লগত কম। ছোৱালীৰ লগত মানে তবা খাইছোঁ। সৰুজনী ছোৱালী সিটোৰ পিছত সিটো মানে কি হৈছে, নুগুচাই হৈছেগৈ। মানে আজি ভাবিছিলোঁ মই দৌললৈ যাম বুলিহে ভাবিছিলোঁ, তাইও শৰাইখনো আগবঢ়াই থোৱা আছিলে। তাৰপিছত আজি সেয়া দৌললৈও যোৱা নহ'লে। তাৰপিছতে তাইকে বোলো আগে ডক্টৰক দেখাই লওঁচোন। মোহাৰি নাথাকিবা কলিজা, মোহাৰি নাথাকিবা। চশমা এখন আছিলে, চশমাখনো ভাঙিলে। অঁ, চশমা লাগিব। অঁ, চশমা লাগে। তাকে এতিয়া ভাতকেইটা খাই মেলি লওঁ দেই। কি ক'ম মানে, এতিয়া দৰৱ লগাব নোৱাৰি নহয়। তাতে মানে দপাটো কিনি পিনে তাতে দৰৱ অকণ লগাই দিলোঁ। এতিয়া আকৌ টাইমটো হোৱা নাই যে, আকৌ 3টা বজাতহে দৰৱ দিবগৈ পাৰিম। তাতে পুখুৰী পাৰটো মানে ৱালবিলাক ভাঙি আকৌ বনাই আছে, এতিয়া মেচিনো লাগি আছে, ধোঁৱাও ধূলিও চব সোমাইছে। স্কুললৈ অহা যোৱা কৰোঁতে সেই চকুত মানে ধূলিয়ে সোমাইছে নেকি, তাত লেতেৰা হাত লাগিছে নেকি, মানে ইনফেকশ্যন হৈছে। ভাল হ'ব বুলি কৈছে বাৰু। বাইদেউ ভাতকেইটা খাই লওঁ দেই। চকুকেইটা চাওঁ কলিজা, মোহাৰি নাথাকিবা। দৰৱ লগালে শুন ভাল হৈ যাব দেই। শুন সেই দৰৱ অকণমান লগাব লাগিব আকৌ, ভাল হৈ যাব ন শুনো দেই। এই বাইদেউ চব জুচ খাই আছে। অ' এজনী গা ভাল না, আমাৰ এই বাইদেউ আকৌ জুচ খাই আছে দেখিছে। দৰৱ দিছোঁ বাৰু, আজি দুপালি হৈছেগৈ আৰু। জোতা নাখাবা, তোমাৰ আছে নহয়, তোমাৰ আছে নহয়, নালাগে এখন তয়ে খা। নালাগে আকৌ, ভনী তেনেকুৱা এটা হৈ আছে ন। শুন শুন আকৌ চকু মোহাৰি নাথাকিবা, মোহাৰি নাথাকে। কথা ক'লে শুনিব লাগে, তেতিয়াহে কথা নুশুনিলেহে হৈছে এইবিলাক।
নাখাওঁ মই এয়া ধোৱা কাপোৰখিনি সামৰি মেলি লওঁ তাৰপিছতে এয়া মানুহজনো আহিলে এয়া বেগ বাহিৰতে থ'লে তেওঁ গ'ল চুলি কাটিবলৈ আজি 10 দিনৰ মূৰত আহিছে দেই তেওঁ সেই বেগ ইয়াতে থ'লে এখন বেগ নুচুবা এইবিলাক ধুব অঁ তেওঁ মেডিকেলৰ পৰা আহিছে এইবিলাক আৰু কি ক'ব ডিউটিত তাৰপিছত এইখিনিতে ধুবলৈ বাহিৰতে উলিয়াই থৈ দিছে মানুহ নাই বাহিৰে আকৌ চুলি কাটিবলৈ গ'ল এতিয়া ৰাতিৰ কাৰণে এয়া চাউল ধুই আছোঁ বেছি ভাত বনোৱা নাই দেই চাউলটো এমুক লৈছোঁ যিহেতু মানুহজনো আহিছে যে সেইটো কাৰণে আৰু তাৰ চুলি কাটিব যাওঁতে লগতে লৈ আহিছিলে মাংস অকণমান তাকে বনাইছোঁ মাংস কিন্তু আজি 2-3 মাহমান বনাইছোঁ বুলি ক'লেও মিছা নহ'ব দেই সৰু বেটি মানে পেটৰ বিষ হ'ব পৰা সেই মাংস খোৱা হোৱাই নাছিলে এতিয়া এয়া বনাইছোঁহে এতিয়া ৰাতিৰ সাঁজ এনেদৰে খাবলৈ লৈছোঁ মাংস লগতে এয়া ভাত আৰু সৰু বেটি দেখিছে না মাংস নাখায় তাই মানে সেই ভৰকৈ মাংস খাবলৈ তাকে এয়া ছাইড কৰি থৈ দিছে জোল অকণহে লৈছে আৰু এয়া দেখিছেনে গালে মুখে হাত দি বহি আছে তাকে বাৰু আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব